নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু চিষ্টাৰ ICS আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম দেট ইজ কোৱাড আৰু কোৱাড নিউজত আছে কোৱাডৰ যিটো লিডাৰ ছাবমিট আছিলে সেই লিডাৰ ছাবমিটত এটা ডিক্লেৰেশ্যন হাতত লোৱা হৈছে সেইটো হ'ল উইলিংটন ডিক্লেৰেশ্যন চ' এই ডিক্লেৰেশ্যনটো পঢ়াৰ আগতে আমি কোৱাড কি হয় জানি ল'ম চ' কোৱাড যিটো ৱৰ্ড আছে সেই কোৱাডটো আপোনাৰ ৰিলেট হয় চাৰিৰ লগত ঠিক আছে কোৱাড মিনছ চাৰি ট্ৰাই মিনছ থ্ৰী এনেকৈ তো কোৱাড যিটো আছে কোৱাডত একচুৱেলি কোৱাড এটা গ্ৰুপিং হয় য'ত আপোনাৰ চাৰিটা মেম্বাৰ কাণ্ট্ৰিজ আছে কি মেম্বাৰ কাণ্ট্ৰিজ অষ্ট্ৰেলিয়া ইণ্ডিয়া জাপান আৰু USA ঠিক আছে অষ্ট্ৰেলিয়া ইণ্ডিয়া জাপান আৰু USA মিলি মনত ৰাখিব পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে যে কোৱাডৰ মেম্বাৰ্ছখিনিৰ নাম কি হয় ঠিক আছে কোৱাডৰ মিছন কি হয় মানে কোৱাড কেলে এষ্টাব্লিছ হ'ল এই চাৰিটা কাণ্ট্ৰি একেলগে কেলে আহিলে Indo-Pacific যিটো ৰিজন আছে দিছ ইজ দ্য Indo-Pacific ৰিজন দিছ ৰিজন ইজ Indo-Pacific ৰিজন এই যিটো Indo-Pacific ৰিজনৰ প্ৰটেকশ্যনৰ কাৰণে মেইনলি এই কোৱাড গ্ৰুপটো ফৰ্ম হৈছে আৰু মনত ৰাখিব এই যিটো কোৱাড গ্ৰুপ হয় সেইটো কোনো ধৰণৰ মিলিটাৰী এলায়েন্স নহয় ইয়াত জাষ্ট কোলাবৰেশ্যনত ফ'কাছ কৰা হ'ব অ'কে তো এইটো মিলিটাৰী গ্ৰুপ নহয় আৰু মেইনলি ইয়াৰ কাম হ'ল যে ষ্টেবল অ'পেন আৰু প্ৰস্পৰাছ এটা আপোনাৰ Indo-Pacific ৰিজন গঢ়ি তোলা কোৱাডৰ মেইন অবজেক্টিভ তো কোৱাডৰ যিটো ছাবমিট মেইনলি প্ৰতি বছৰে তাহাঁতি একেলগ হয় তো ছাবমিট সেইটো কয় তো ছাবমিট মেইনলি দুটা লেভেলত হয় এটা হ'ল লিডাৰ লেভেলত মানে সেই আৰু প্ৰাইম মিনিষ্টাৰ বা সেই যিটো তাৰ ষ্টেট সেই পাৰ্টিকুলাৰ কাণ্ট্ৰিৰ লিডাৰৰ ছাবমিট আৰু প্লাছ ফৰেন মিনিষ্টাৰৰ ছাবমিট ঠিক আছে ফৰেন মিনিষ্টাৰৰ মেইনলি ছাবমিট এনুৱেলি হয় ইয়াত ঠিক আছে অ'কে নেক্সট যিটো এই চাব কি হ'ব না যে 2020-25 ইণ্ডিয়াত হ'বলগীয়া আছে ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট সেইটো কাৰণে 2020-25 যিহেতু কোৱাডৰ ছাবমিট ইণ্ডিয়াত হ'বলগীয়া আছে সেইটো কাৰণে কোৱাড আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় এই যিটো ৰিচেণ্টলি হৈ যোৱা উইলমিংটনত মেইনলি ডিক্লেৰেশ্যন ছাবমিট হৈছে আৰু এই উইলমিংটন একচুৱেলি US-ৰ এটা চিটিৰ নাম ঠিক আছে তো উইলমিংটন ডিক্লেৰেশ্যনত মেইনলি কি কথা আছে বা কাৰেণ্ট এফেয়াৰ্ছত কি চলি আছে এইটো মেইনলি আমি এতিয়া ডিছকাছ কৰিম প্ৰাইম মিনিষ্টাৰ আমাৰ দেশৰ প্ৰাইম মিনিষ্টাৰে মেইনলি কৈছে যে এই কোৱাডৰ যিটো ৰোল হয় সেইটো কোৱাডৰ ৰোল হৈছে ফ'ৰ্চ ফৰ গ্ল'বেল গুডৰ ফ'ৰ্চ হিচাপে মেইনলি আপোনাৰ কোৱাডে কাম কৰিব ঠিক আছে তো সেইটো মেইনলি এজেণ্ট আৰু এই যিমানখিনি ডিক্লেৰেশ্যনৰ মেইন যিমানখিনি এনাউন্সমেণ্ট আছে ইয়াত আপোনালোকৰ ওচৰত লিখা আছে মেইনলি আপোনাৰ প্ৰথম কথা হ'ল যে হেল্থ ছিকিউৰিটিৰ ওপৰত কাম কৰিব হেল্থ ছিকিউৰিটিত যদি পাৰ্টিকুলাৰলি ক'ব বিচাৰোঁ কোৱাডৰ এটা কেঞ্চাৰৰ কাৰণে এটা মুন স্পট লঞ্চ কৰিছে সেইটোত মেইনলি চাৰ্ভাইকেল যিটো কেঞ্চাৰ আছে চাৰ্ভাইকেল কেঞ্চাৰৰ ওপৰত মই কেতিয়াবা চাৰ্ভাইকেল কেঞ্চাৰৰ ওপৰত এটা ভিডিঅ' বনাম তো চাৰ্ভাইকেল কেঞ্চাৰৰ লগত ৰিলেটেড যিটো মৰ্টেলিটি হয় সেইটো ৰিডাকশ্যন কৰাৰ কাৰণে মেইনলি এই পাৰ্টিকুলাৰ কোৱাড কেঞ্চাৰ মুন শ্বুটে ফ'কাছ কৰিব তাৰপিছত হ'ল যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব মেইনলি কোৱাড পোৰ্ট অফ দ্য ফিউচাৰ পাৰ্টনাৰশ্বিপ মানে ইয়াত কি হ'ব যে যিমানখিনি মেম্বাৰ কাণ্ট্ৰিজ আছে তাত আপোনাৰ ছাষ্টেইনেবল পোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা হ'ব তাৰপিছত নেক্সট হ'ল যিটো ইমাৰ্জিং টেকন'লজিজ আছে ইমাৰ্জিং টেকন'লজিছত ফ'কাছ কৰা হ'ব মেইনলি ছেমি কণ্ডাক্টৰ আপোনালোকে সকলোৱে জানে যে যিমানবোৰ লেপটপ কম্পিউটাৰ তাৰপিছত মোবাইল চলে চব ছেমি কণ্ডাক্টৰৰ সহায়ত চলে ছেমি কণ্ডাক্টৰৰ যিটো ছাপ্লাই আছে সেইটো বেটাৰ কৰাৰ কাৰণে ছেমি কণ্ডাক্টৰ ছাপ্লাই চেইন কণ্টিনজেঞ্চি নেটৱৰ্ক মেমৰেণ্ডাম অফ কোঅপাৰেশ্যন মেইনলি এই কাণ্ট্ৰিকেইটাই এডপ্ট কৰিছে অ'কে তাৰপিছত ক্লাইমেট আৰু ক্লিন এনাৰ্জিৰ কাৰণে মেইনলি কৈছে যে যিটো এনাৰ্জি এফিচিয়েঞ্চি আছে এনাৰ্জি এফিচিয়েঞ্চিক বুষ্ট কৰা হ'ব আৰু এফৰ্ডেবল হাই এফিচিয়েণ্ট আপোনাৰ কুলিং ছিষ্টেম ডেভেলপ কৰা হ'ব কোৱাডৰ ৰিজনবোৰক অ'কে তাৰপিছত কোৱা হৈছে যে এক্সট্ৰিম যিমানখিনি ৱেডাৰ ইভেণ্ট আছে এক্সট্ৰিম ৱেডাৰ ইভেণ্টখিনিক মনিটৰ কৰাৰ কাৰণে ক্লাইমেট চেঞ্জক মনিটৰ কৰাৰ কাৰণে এটা মৰিচিয়াছত ৱেব পৰ্টেল বনোৱা হ'ব সেইটো আপোনাৰ মেইন ডিক্লেৰেশ্যনটোৰ মেইন এনাউন্সমেণ্টখিনি মই থুলমূলকৈ আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ তাৰ উপৰিও যিটো মেৰিটাইম ছিকিউৰিটি আছে মানে যিটো আপোনাৰ Indo-Pacificৰ ৰিজন আছে সেই Indo-Pacificৰ ৰিজনৰ ছিকিউৰিটিৰ কাৰণে 2020-25 কোৱাড এট চি শ্বিপ অবজাৰ্ভাৰ মিছন আপোনাৰ লঞ্চ কৰা হ'ব তাৰপিছত আপোনাৰ মৈত্ৰী মিনছ আপোনাৰ মেৰিটাইম ইনিচিয়েটিভ ফৰ ট্ৰেইনিং ইন দ্য Indo-Pacific
সেইটোৱে মেইনলি কি কৰিব, যিটো মেৰিটাইম ডমেইন আছে মানে চি ৰিলেটেড ডমেইন আছে তাত এৱাৰনেছ জেনেৰেট কৰাৰ কাৰণে মেইনলি কাম কৰিব। চ' এই যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়াই আছোঁ, ইয়াৰ যদি আপোনালোকে PDF বিচাৰি আছে তেতিয়াহ'লে আমাৰ যিটো ডেছক্ৰিপশ্যন বক্স আছে তাত এটা আপোনাৰ হোৱাটছআপ গ্ৰুপৰ লিংক আছে, তাত আপোনালোকে গৈ পিনে এই PDFটো ডাউনলোড কৰিব পাৰে। আৰু যদি মোৰ পৰা আপোনালোকে APSC CCৰ কোচিং কৰিব বিচাৰিছে আৰু সেইটোকো এফৰ্ডেবল ৰেটত কেৱল মাত্ৰ 999 পাৰ মান্থত, তেতিয়াহ'লে প্লিজ যিটো নম্বৰ আছে তলত ডেছক্ৰিপশ্যন বক্সত সেইটোত কণ্টেক্ট কৰিলে আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিব। থেংক ইউ ছ' মাছ।